আপোনালোকৰ মই একটা কথা জনাই দিম, কেবিনেট ডিসিশন বহুত কেবিনেট মিটিং হ'ব, বহুত বেলেগ বেলেগ এজেন্ডাত ডিসিশন আহিব, ভাল ভাল, কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল, সবৰ কাৰণে ভাল, অকল আমাৰ নহয় সবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং, ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু বিটিচিত বেন কৰা নাই। কেবিনেটে ডিসিশন লৈছে সেইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও, তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও, কাৰ্বি আংলং আৰু বিটিচি, কিন্তু 6 শিডিউল বাহিৰত দুজন শাদী কৰিব নোৱাৰিব। ওটাইতে অসম গভৰ্ণমেণ্টে ডিসিশন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে স্যার? এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্ণমেণ্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে, সেইটো আপনি কেনেকে কম? সেইটো ইমপ্লিমেন্ট হ'বই, ডিসিশন আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব, 25, 26, 27, 28, 29 লৈকে এছেম্বলি হ'ব নাকি 4দিনীয়া। যেনক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিসিশনটো মই ক'লো না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিসিশন লৈছে, আমি ওয়েলকাম কৰিব লাগিব, কথা সেইটোৱে। আপোনালোকৰ মই একটা কথা জনাই দিম, কেবিনেট ডিসিশন বহুত কেবিনেট মিটিং হ'ব, বহুত বেলেগ বেলেগ এজেন্ডাত ডিসিশন আহিব, ভাল ভাল, কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল, সবৰ কাৰণে ভাল, অকল আমাৰ নহয় সবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং, ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু বিটিচিত বেন কৰা নাই। কেবিনেটে ডিসিশন লৈছে সেইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও, তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও, কাৰ্বি আংলং আৰু বিটিচি, কিন্তু 6 শিডিউল বাহিৰত দুজন শাদী কৰিব নোৱাৰিব। ওটাইতে অসম গভৰ্ণমেণ্টে ডিসিশন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে স্যার? এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্ণমেণ্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে, সেইটো আপনি কেনেকে কম? সেইটো ইমপ্লিমেন্ট হ'বই, ডিসিশন আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব, 25, 26, 27, 28, 29 লৈকে এছেম্বলি হ'ব নাকি 4দিনীয়া। যেনক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিসিশনটো মই ক'লো না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিসিশন লৈছে, আমি ওয়েলকাম কৰিব লাগিব, কথা সেইটোৱে।